কোকৰাঝাৰৰ যি অপ্ৰীতিকৰ ঘটনা ঘটিছে সেইটো লৈ পেলাই আমি নিন্দা কৰিছোঁ আৰু যদি ইয়াত কোনোবাই দোষীয়ে বাছি যাব নালাগে আৰু আমি যিসকলে দোষ কৰিছে প্ৰশাসনে উচ্চ পৰ্যায়ত তদন্ত কৰি দোষীক উচিত শাস্তি দিব লাগে আৰু নিৰ্দোষীসকলক শাস্তি প্ৰদান দিব নালাগে। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত গৃহ বিভাগ আছে। আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক কোকৰাঝাৰৰ যি ঘটনা হৈছে অনাকাংক্ষিত ঘটনা, সেই ঘটনাক অতি সোনকালে শান্তি সম্প্ৰীতি ঘূৰাই আনিবৰ বাবে আমি অনুৰোধ জনাইছোঁ, দাবী জনাইছোঁ। লগতে আমি তাৰ যিসকল জাতি জনগোষ্ঠী আছে তেওঁলোকৰ জীৱন নিৰাপত্তা আৰু সম্পত্তিৰ নিৰাপত্তাৰ বাবে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী গৃহ বিভাগত আছে, তেওঁক আমি অনুৰোধ কৰিছোঁ যাতে তেওঁলোকৰ জীৱনৰ নিৰাপত্তা দিব লাগে আৰু এই ঘটনাটো যাতে আৰু ফিৰিঙতি উঠি যোৱাৰ নিচিনা ক'তো ঘটিব নালাগে, শান্তি সম্প্ৰীতি ঘূৰাই আনিব লাগে। আমি বড়ো ভাইসকলৰ লগত বা আদিবাসী জনগোষ্ঠীৰ লগত বড়ো জনগোষ্ঠীৰ লগত আমাৰ সদায় শান্তি সম্প্ৰীতি বজাই ৰখাৰ আমিও সদায় চিন্তা চৰ্চা কৰি আহিছোঁ আৰু আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি দাবী জনাইছোঁ যাতে সেই ঘটনাটো যাতে ক'তো আৰু এনেকুৱা নহয় আৰু যি ঘটিল ঘটনা সেই ঘটনাৰ যিসকল দোষী আছে সেই দোষীসকলক অতি সোনকালে তদন্তৰ আওতালৈ আনি তেওঁলোকক শাস্তি প্ৰদান কৰিব লাগে আৰু নিৰ্দোষীসকলে যাতে কোনো ধৰণৰ শাস্তি নাপায় তাৰ বাবে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। কোকৰাঝাৰৰ যি অপ্ৰীতিকৰ ঘটনা ঘটিছে সেইটো লৈ পেলাই আমি নিন্দা কৰিছোঁ আৰু যদি ইয়াত কোনোবাই দোষীয়ে বাছি যাব নালাগে আৰু আমি যিসকলে দোষ কৰিছে প্ৰশাসনে উচ্চ পৰ্যায়ত তদন্ত কৰি দোষীক উচিত শাস্তি দিব লাগে আৰু নিৰ্দোষীসকলক শাস্তি প্ৰদান দিব নালাগে। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত গৃহ বিভাগ আছে। আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক কোকৰাঝাৰৰ যি ঘটনা হৈছে অনাকাংক্ষিত ঘটনা, সেই ঘটনাক অতি সোনকালে শান্তি সম্প্ৰীতি ঘূৰাই আনিবৰ বাবে আমি অনুৰোধ জনাইছোঁ, দাবী জনাইছোঁ। লগতে আমি তাৰ যিসকল জাতি জনগোষ্ঠী আছে তেওঁলোকৰ জীৱন নিৰাপত্তা আৰু সম্পত্তিৰ নিৰাপত্তাৰ বাবে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী গৃহ বিভাগত আছে, তেওঁক আমি অনুৰোধ কৰিছোঁ যাতে তেওঁলোকৰ জীৱনৰ নিৰাপত্তা দিব লাগে আৰু এই ঘটনাটো যাতে আৰু ফিৰিঙতি উঠি যোৱাৰ নিচিনা ক'তো ঘটিব নালাগে, শান্তি সম্প্ৰীতি ঘূৰাই আনিব লাগে। আমি বড়ো ভাইসকলৰ লগত বা আদিবাসী জনগোষ্ঠীৰ লগত বড়ো জনগোষ্ঠীৰ লগত আমাৰ সদায় শান্তি সম্প্ৰীতি বজাই ৰখাৰ আমিও সদায় চিন্তা চৰ্চা কৰি আহিছোঁ আৰু আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি দাবী জনাইছোঁ যাতে সেই ঘটনাটো যাতে ক'তো আৰু এনেকুৱা নহয় আৰু যি ঘটিল ঘটনা সেই ঘটনাৰ যিসকল দোষী আছে সেই দোষীসকলক অতি সোনকালে তদন্তৰ আওতালৈ আনি তেওঁলোকক শাস্তি প্ৰদান কৰিব লাগে আৰু নিৰ্দোষীসকলে যাতে কোনো ধৰণৰ শাস্তি নাপায় তাৰ বাবে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ।